সুৰুজপ্ৰভাই সোণৰ পদক পাই MA পাছ কৰাৰ পাছত খবৰ ল'বলৈ গাঁৱৰ বহুত মানুহ নগোসাঁই ঘৰলৈ আহিছিল। কমল মাষ্টৰো আহিলেহি। বগাকৈ সুগঢ়ি বগা চলাচৰিয়াই দেখিলেই ভক্তি উপজা চেহেৰা। নৰ্মাল স্কুলত তেওঁ কীৰ্তিচন্দ্ৰক কিছুদিন পঢ়াইছিলোঁ। আহিয়ে তেওঁ বুঢ়ী গোসাঁনীৰ ওচৰলৈ গৈ সেৱা এটি কৰিলে। সাধাৰণতে গাঁৱৰ মানুহক বহিবলৈ কল ধৰুৱাৰ কথাই আগবঢ়াই দিয়া হয় যদিও কমল মাষ্টৰক নামঘৰত ভকত বহিবলৈ বুলি ৰখা বাঁহৰ ঢাৰি এখন আনি বহুওৱা হ'ল। তাৰ পাছত কীৰ্তিচন্দ্ৰ আৰু সুৰুজপ্ৰভা দুয়ো ছাৰ আজি আমাৰ ঘৰলৈ আহিল বুলি সেৱা জনালে। ওচৰতে থকা প্ৰকাশকো কীৰ্তিচন্দ্ৰই তুমিও সেৱা কৰা বুলি ক'লত সি টুকুককে মাটিত পৰি সেৱা কৰিলে যদিও মনে মনে সি আচৰিতেই হ'ল। কাৰণ ইয়াৰ আগতে সি সিহঁতৰ সম্বন্ধীয় বয়সীয় কোনোবা গোসাঁই মানুহ ঘৰলৈ আহিলেহে আটাক মাকক সেৱা কৰা দেখিছিল। গাঁৱৰ ভিতৰত হলে অধিকাৰ ককা আৰু ডেকা অধিকাৰ বৰাটাৰ বাহিৰে আনক তেওঁলোকে সেৱা কৰা দেখা নাই। এয়া আমাৰ সকলোৰে ছাৰ, মাকে প্ৰকাশৰ মনটোৰ অলপ উমান পাই হবলা কলে। তুমিও এদিন মাৰাৰ দৰে গ'ল্ড মেডেল পাব লাগিব দেই বুলি মাষ্টৰে তাক কোলাত তুলি ললে। ডেমকেৰাণী বুঢ়ীৰ যেন মাটিতে ভৰি নপৰিব। সুৰুজপ্ৰভাই পাই অনা মেডেলটো নিজ চকুৰে দেখিছিল যদিও আনৰ আগত তেওঁ গোসাঁনী আপিয়ে ডলাখনৰ মান সোণৰ মডেল নে কিবা এটা পাই আনিছে বুলিয়ে গাঁৱৰ আন মানুহৰ আগত প্ৰচাৰ কৰিলে। খবৰটো পাই তেতেলীপাম সত্ৰৰ মানুহখিনিৰ ভিতৰত উধাটো খাই লগে লগেই আহিল অধিকাৰৰ ঘৰৰ প্ৰসন্ন। সত্ৰৰ কেইঘৰৰ লগত ইতিমধ্যে নগোসাঁই ঘৰৰ আপোন ভাই ককাই হেন সম্বন্ধ এটা গঢ়ি উঠিছে। সুৰুজপ্ৰভাই কীৰ্তিচন্দ্ৰৰ সৈতে তামোল পাণ এটা আৰু শিকি এটা লৈ গৈ অধিকাৰ প্ৰভুক নিজেই সেৱা জনাই আহিলগৈ। সত্ৰৰ মাইকী মানুহখিনিয়ে আগতে বোৱাতী ছোৱালীয়ে এনেকৈ অজান্তি মুলুকত অজাতি মানুহৰ গাত গা ঘঁহাই পঢ়িবলৈ যোৱাৰ কথাটোত অনেক ধৰণৰ ৰং বোলাইছিল যদিও এতিয়া তেওঁলোকৰো প্ৰায়খিনিয়ে আহিল মানুহ ঘৰক মাত এষাৰ লগাওঁ বুলি। বুঢ়ী গোসাঁনী আৰু সুৰুজপ্ৰভা দুয়ো আটাইকে বিয়া ধৰা পাৰি বহুৱাই আলৌ উধৌ কৰি কাঁহৰ পিয়লা বাটিত চাহ পানী আগবঢ়াই দিলে। বাৰীতে চেনিকল এথোকাও পৰিছিল। কিনো দিম কিনো নিদিম ভাবত তাৰো কেইটামান আগবঢ়াই দিলে। লগত অহা ল'ৰা ছোৱালী কেইটাই ইতিমধ্যে প্ৰকাশ আৰু উন্মীৰ লগত চোতালত লৰি ঢাপৰি উমলিবলৈ আৰম্ভ কৰি দিছিল। বুঢ়ী গোসাঁনীয়ে কুহুমীয়া পানীত গাখীৰৰ ৰং অকণ দি অকণমান সৰহকে চেনি মিলাই সিহঁতক খাবলৈ মাতিছিল। পিছে মাতি মাতি এটাকো আনিব নোৱাৰিলে। মাক খুৰীয়েকহঁতেও বৰকে মাতি থকা যেনিবা একোবত ধুমুহাৰ দৰে মখাই আহি হাতে হাতে কল একোটা একোটা লৈ গ'ল। গুৱাহাটীত পঢ়িবলৈ যোৱাৰ কথাটোত আগতে বিৰোধিতা কৰা সোণাজুৰিৰ প্ৰায়খিনি মানুহে এতিয়া সুৰুজপ্ৰভাই নাম কৰি পাছ কৰা আগৰ সুৰ সলালে। লোকৰ বোৱাতী ছোৱালী চোৱা আৰু আমাৰ এই মখা বুলি সোণাজুৰি প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা ২-৪টা গাধা ল'ৰা ছোৱালী পিঠিত অতিৰিক্ত কৌবো পৰিল। ভদ্ৰকান্তকে ধৰি কেইজনমানে জয়হিন্দ পুথিভঁৰালৰ ফালৰ পৰা সুৰুজপ্ৰভাক ৰাজহুৱাভাৱে সন্মান এটা জনাওঁ বুলি পাঙিছিল যদিও সোণাজুৰিৰ আন বহুতেই কথাটো যেন বৰ ভাল নাপালে। ইফালে গুৱাহাটীৰ কথা গুৱাহাটীত, ইয়াত চহৰীয়া মানুহৰ লগত গৈ খাই পুৰাবগৈ নালাগে বুলি শাহুৱেক সুবৰ্ণকান্তিয়েও বাৰণ কৰিলে। সাধাৰণ মানুহৰ কথা সুবৰ্ণকান্তিয়ে প্ৰায়ে চহৰীয়া মানুহ বুলি কয়। গাঁৱৰ কোনোবা মানুহে তেওঁৰ বটাৰ পৰা যদি তামোল এখন তুলি লয়, চহৰীয়া মানুহে চোৱা বুলি তেওঁ তাত থকা তামোল পাণখিনি আঁতৰাই পেলাই বটাটো ধুই পেলায়। বিশ্ববিদ্যালয় এৰি অহাৰ সময়ত সুৰুজপ্ৰভাক তাৰ সংস্কৃত বিভাগৰ গুৰুসকলে কৈ পঠিয়াইছিল, ইয়াতে ২ মাহ মানৰ পাছত পোষ্ট ওলাব, তুমি ইয়ালৈকে গুচি আহিবা, কৰিবলগীয়া বহুত কামেই আছে। ইফালে অসমীয়া বিভাগৰ নেওগ ছাৰেও সংস্কৃত আৰু অসমীয়া দুয়োটাতে সমানে দখল থকা মানুহৰ আমাৰ বৰ প্ৰয়োজন, তোমাক আমাৰ বিভাগলৈকে আনিব লাগিব বুলি কৈয়ে আছিল। সোণৰ পদক লৈ যোৰহাটলৈ অহাৰ পাছতে তেওঁ পঢ়ি যোৱা কলেজখনলৈকো এদিন মাতি নি সম্বৰ্ধনা জনালে আৰু তাৰ প্ৰিন্সিপালে আন কলৈকো যোৱাৰ কথা চিন্তা নকৰি আমাৰ কলেজতে জইন কৰা বুলি আমন্ত্ৰণ জনালে। কলেজত পঢ়ি থকাৰ দিনতে ৰাজনীতি বিজ্ঞানৰ মেধাৱী ছাত্ৰ অৰুণ দাদাই এবাৰ এটা ৰাজহুৱা বক্তৃতাত কোৱা এষাৰ কথা সুৰুজপ্ৰভাক প্ৰায়ে কাণত বাজি থাকে। এটা পিৰামিডৰ সুউচ্চ চূড়া পাবলৈ হলে তাৰ ভূমি বিস্তৃত কৰিব লাগিব। ভূমি যিমান বহল আৰু মজবুত হব, তাৰ চূড়াও সিমানে ওখ আৰু সুদৃঢ় হব। গতিকে আমি সাধাৰণ জনতাৰ বোধ আৰু চেতনা জগাই তোলাত অধিক মনোযোগ দিলেহে দেশৰ সুউচ্চ বিজয় নিচান উৰুৱাবলৈ সক্ষম হম। সুৰুজপ্ৰভাই সদ্যহতে সোণাজুৰিতে থাকি স্থানীয় কলেজখনতে যোগদান কৰাৰ সিদ্ধান্ত ললে। অৱশ্যে এই সিদ্ধান্ত লোৱাৰ সময়ত হয়তো তেওঁৰ মনত
শাহুৱেক সুবৰ্ণকান্তিকে ধৰি পৰিয়ালটোৰ প্ৰসংগয়ো ক্ৰিয়া কৰে।